আপুনি কেতিয়াবা কুকুৰৰ খেদন খাই পাইছে নাই? তামাম খেদে পিছে পিছে যে আপুনি চাইকেলখন চলাই গ'লে বা বাইকখন চলাই যদি যায় একদম বৌ 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 কৰি তামাম খেদি যায় নাই? গাড়ী লৈ গ'লেও কেতিয়াবা খেদে। আমাৰ এইকেইটাই তামাম খেদে। পদূলিয়েদি মানুহ পাৰ হৈ গ'লেই এনেকুৱা দিয়ে খেদন। এই খেদনটো কিয় দিয়ে গম পায় নাই? কুকুৰে কেতিয়া আচলতে মানুহক খেদে, বাইক খেদে, আপোনাৰ চাইকেল খেদে, গাড়ী খেদে, খুব খেদি খেদি গুচি যায় সিহঁতি। এইটো কাৰণে খেদে, সেই কাৰণকেইটা কম কিয় খেদে মই এটা এটাকে কাৰণ কৈ যাম। কিন্তু তাৰ আগতে কেইটামান কথা আপোনালোকে জানাটো ভাল। কুকুৰৰ ঘ্ৰাণ শক্তি আৰু শ্ৰৱণ শক্তি বহুত পাৱাৰফুল। মানে ঘ্ৰাণ শক্তি মানে এই গোন্ধ পোৱা শক্তিটো। আমি যে গোন্ধ পাওঁ এনেকৈ গোন্ধ লওঁ, আমুকৰ ঘৰত বোলে আজি মাছ বনাইছে বা মাংস বনাইছে, এইটো যে আমি গম পাই যাওঁ, ইহঁতি খুব বেছিকৈ গম পাই যায় অকণমান গোন্ধতে। যিটো গোন্ধ আপুনি মই নেপাম মানে সেই গোন্ধটো ইহঁতি পাই যায় আগতীয়াকৈ, কি গোন্ধাইছে বা কি নাই গোন্ধ, এই গোন্ধটো খুব বেছিকৈ পায়। আৰু কিছুমান চাউণ্ড শব্দ পায়, যিটো অতি শব্দ বুলি কওঁ আমি অসমীয়াত, আৰু এইটো আল্ট্ৰাচাউণ্ড বুলি কোৱা হয় ইংৰাজীত। যিটো অতি শব্দ মানে এটা সীমা থাকে, এইটো চায়েন্সত আপোনালোকে পাব। সেই সীমাটোলৈকে যিবোৰ শব্দ হৈছে, এতিয়া মই যিবোৰ কথা কৈ আছোঁ বা হাতেৰে এইটো টিলিকি মাৰিছোঁ, ইয়াৰ কম্পনাংকটো এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আছে। আৰু এই সীমাৰ ভিতৰত থকালৈকে আমি সেই চাউণ্ডটো আমি শুনি পাওঁ। আৰু এই কম্পনাংকটো যেতিয়া বাঢ়ি গুচি যাব জোখতকৈ, তেতিয়া সেইটো অতি শব্দ হৈ যায়, ডাঙৰ হৈ যায় সেই শব্দটো। আৰু সেই শব্দটো আমি শুনি নাপাওঁ, আৰু শুনি নাপালে সেইটো আল্ট্ৰাচাউণ্ড হৈ যায়। কিন্তু সেই শব্দখিনি শুনি পায় কোনে? জীৱ জন্তুৱে, কুকুৰেও শুনি পায়। সেইটো কাৰণে চুনামি যে আহিছিলে এবাৰ, চুনামি অহাৰ সময়ত হাবিৰ পৰা জীৱ জন্তুবোৰ ওলাই আহিছিলে। কিয়নো চুনামি অহাৰ আগজাননী পাইছিলে। এতিয়া ভূমিকম্প বা প্ৰাকৃতিক যিবোৰ দুৰ্যোগ আহে, সেই দুৰ্যোগবোৰ অহাৰ আগে আগে কুকুৰ বা এনেকুৱা ধৰণৰ জীৱ জন্তুৱে আগতীয়াকৈ গম পায়। এটা বস্তু চাবচোন, একদম সহজ এটা উদাহৰণ দিছোঁ আপোনালোকক। প্ৰকৃতিৰ খবৰটো আগতে জীৱ জন্তুৱে কেনেকৈ গম পায়? ছাগলীক চাব আপোনালোকে। আমি যে কওঁ ছাগলী খেদোৱা কি কয় বৰষুণ দিছে বুলি, ছাগলী কিছুমানে আগতীয়াকৈ গম পায় যে বৰষুণ দিব, সিহঁতি দৌৰি দৌৰি ঘৰৰ ভিতৰত সোমাবলৈ আহে। ঠিক তেনেকৈ আপুনি হাঁহৰ ক্ষেত্ৰত চাব, হাঁহকেইটা পটকৈ সন্মুখত আহিছে, চাউণ্ডটো শুনিছে চাগে। হাঁহেও গম পায়, তাঁত 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 চিঞৰে। আৰু আমাৰ অসমীয়াত এষাৰ কথা আছে, হাঁহে চিঞৰিছে বৰষুণ দিব, বৰষুণ মাতিছে হাঁহে, এনেকৈ বুলি কয়। গতিকে ইহঁতবোৰে জীৱ জন্তুৱে কিছুমান আগতীয়া মানে এনেকুৱা ধৰণৰ হেৰি পায়, কি কয় আগজাননী পায়। এতিয়া শ্ৰৱণ শক্তি আৰু ঘ্ৰাণ শক্তিৰ বিষয়ে ক'লো, আগতীয়াকৈ এওঁবিলাকে কেনেকৈ গম পায়। কিয় কুকুৰে খেদে আৰু সেই খেদাৰ পৰা আপুনি কেনেকৈ বাচিব, এই কথাকেইটা শুনি যাওক। তাৰপিছত আপুনি চাব, এইটো কথা কৈছোঁ, কুকুৰে এইটো কাৰণেও খেদিব পাৰে। আটাইতকৈ মেইন পইণ্টটো মই লাষ্টত ক'ম, এৰি থৈ নাযাব, ভিডিঅ'টো চাই থাকক। এইটো কাৰণেও খেদিব পাৰে। এইটো কাৰণ হৈছে কি, কেতিয়াবা হয় কি, আপুনি বাইকখন চলাই যাওঁতে বা গাড়ীখন চলাই যাওঁতে বা কোনোবা কুকুৰক আপুনি যদি চেপিছে বা মাৰিছে, সেই কুকুৰটো আপোনাৰ ওপৰত খং থাকিব পাৰে, আপোনাৰ সেই বাইকখন চিনি পাব পাৰে বা সেই তেনেকুৱা ধৰণৰ বাইকক খেদিব পাৰে, বা তেনেকুৱা ধৰণৰ গাড়ী, যিখন গাড়ীয়ে তাক চেপিছিলে, বা সেই কুকুৰটোৰ মানে পোৱালি বা তাৰ ধৰক সি ভাল পোৱা কোনোবা এটা তাৰ লগৰ কুকুৰক যদি চেপিছে বা মাৰিছে, তেতিয়া যদি দেখি পাইছে নহয়, তেতিয়া সেই কুকুৰটোৱে ঠিক তেনেকুৱা ধৰণৰ গাড়ী দেখিলেই আক্ৰমণ কৰিব, মানে ভৌ 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 ভৌকৈ খেদিব, কামুৰিবলৈ যাব। এনেকুৱা ধৰণৰ কাৰণে কুকুৰে আপোনাক সেই বাইক বা গাড়ীত খেদিব পাৰে, বা চাইকেল লৈ গ'লে আপোনাক খেদিব পাৰে। আৰু ইটো কথা হৈছে কি, কুকুৰ হৈছে চিকাৰ কৰা এটা জন্তু, চিকাৰ প্ৰিয়। ইহঁতি চিকাৰ কৰি ভাল পায় আৰু খেল প্ৰিয়। চিকাৰ প্ৰিয় আৰু খেল প্ৰিয় ইহঁতি কুকুৰ বোলা জন্তুটো। গতিকে ইহঁতি চিকাৰ কৰি ভাল পায়, দৌৰি ভাল পায়। চিকাৰ কৰিবৰ কাৰণে কি হয়, দৌৰি যাব লাগিব, দৌৰি দৌৰি ধৰিব লাগিব, কামুৰিব লাগিব, ইহঁতি চিকাৰ কৰি ভাল পায়। গতিকে চিকাৰ প্ৰিয় ইহঁতি জীৱ, চিকাৰ কৰি ভাল পায়। গতিকে আপোনালোকে দেখিছে, আপোনালোকৰ ঘৰত যেতিয়া মানে ধৰক ছাগলী বা গৰু যেতিয়া সোমায় কিবা এনেকুৱা ধৰণৰ, আপুনি ধৰ ধৰ বুলি কৈ দিলেই, ধৰ ধৰ, এয়া চালে দেখিলে নাই, এনেকুৱা ধৰ ধৰ বুলি কৈ দিলে সিহঁতি একদম খেদি খেদি যায়, হয়নে? আৰু খেদি খেদি যোৱাৰ কাৰণে হয় কি, এইটো খা, খেদি খেদি যোৱাৰ কাৰণে সিহঁতি কি, সেইটো চিকাৰ কৰি ভাল পায়। একদম ছাগলীজনী কামুৰিবগৈ গৈ
চিকাৰ কৰি ভাল পায় আৰু আপুনি দেখিছে কুকুৰে খেলেও আপোনাৰ লগত কেতিয়াবা মই কিন্তু ইহঁতৰ লগত বহুত খেলোঁ কেতিয়াবা কেতিয়াবা আবেলি সময়ত ভাল লাগে হা ৰ'দটো পৰি যায় একদম ইটো এতিয়া দৌৰে এনেকৈ কুকুৰ ধেমালি কৰোঁ বুলি যে কয় এটি ইটো এইটো কামোৰে মেলে আকৌ বাগৰি দিয়ে মানুহে যদি আমি খেলিবলৈ বিচাৰোঁ একদম মানে সিহঁতৰ লগত অলপ হেৰি কৰিলে সিহঁতি দৌৰে তো চুচৰি যায় এডোখৰ আকৌ আহে মোৰ ওচৰলৈ এনেকুৱা নহয় গতিকে এটি খেলপ্ৰিয় আৰু চিকাৰ প্ৰিয় এটা জন্তু সেইটো কাৰণে আচলতে ইহঁতি খেদি দৌৰি মেলি বেছি ভাল পায় আচল পইণ্টটো এতিয়াও কোৱা নাই মই তাৰপিছত আপোনালোকৰ মই জনাওঁ যে এই কুকুৰে আপোনালোকে প্ৰায় দেখেই যে বাইকখন যদি আপুনি ক'ৰবাত ৰাখে নহয় ফটকৈ ভৰিটো দাঙি পেচাব কৰি দিয়ে ক'ত এই চকাটোত আৰু আমি তাকে দেখি চে চে কৈ খেদো ন বা গাড়ীখন যেতিয়া আপুনি ৰাখিব সেই চকাটোত ফটকৈ ভৰিটো দাঙি পেচাব কৰি দিয়ে সেই পেচাবটো এইটো কাৰণেই কৰে ইহঁতি আমাৰ অসমীয়াত এষাৰ কথা আছে আমি কেতিয়াবা কওঁ লগৰ ল'ৰাবোৰক বা এনেকৈ সি দম দেখাইছে বা কাজিয়া যদি লাগে তাৰ দম দেখাইছে কুকুৰৰ নিচিনাকৈ তাৰ বাউণ্ডৰীৰ ভিতৰত থাকি এনেকৈ বুলি কওঁ সেই যে বাউণ্ডৰী বুলি কওঁ যে সেইটো আচলতে এটা সঁচা কথা ইহঁতি যে পেচাব কৰে এই সেই চকাটো বা হেৰিয়াত বা খুটা দেখিলে কৰে য'তে ত'তে সিহঁতি কৰে ভৰিটো দাঙি কৰে সেইটো এইটো কাৰণেই কৰে সিহঁতি সেই এৰিয়াটো নিজৰ কৰি ল'ব বিচাৰে পেচাব কৰিলে এটা গোন্ধ পায় আৰু গোন্ধ পোৱাৰ কাৰণে হয় কি সেইটো ইহঁতৰ এৰিয়া বুলি এইটো গম পাই যায় মানে গম পোৱাৰ পিছত সেইটো এৰিয়া মোৰ এনেকৈ নিজৰ অধীনলৈ লৈ আহে সেইটো কাৰণে কুকুৰে সেই চকা বা খুটা বাইকৰ চকা গাড়ী চকা এইবোৰত পেচাব কৰে এতিয়া কথা হৈছে কি আপোনাৰ গাড়ীখন যে খেদি যায় কি কাৰণে খেদি যায় মেইন কাৰণটো হৈছে সেই গাড়ীখনৰ চকাত আন কোনোবা কুকুৰে য'ত ৰাখি থৈছিলে তাত পেচাব কৰি থৈছে আৰু পেচাব কৰাৰ কাৰণে গাড়ীখনটো চলি গুচি আহি বেলেগ কুকুৰৰ এৰিয়াত সোমাই গ'ল ইহঁতৰ এৰিয়াত সোমাই গ'ল ধৰক ইহঁতি তেতিয়া গোন্ধ পাই যায় আৰে বেলেগ আহি গৈছে আমাৰ এৰিয়াত কোন আহি গ'লে আমাৰ এৰিয়াত কোন আহি যাব আমাৰ দখল কৰিবলৈ একদম মানে কুকুৰে নিজৰ এৰিয়াৰ কুকুৰখিনি সেইটো কাৰণে হুলস্থুল কৰি একদম ভৌ 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 কৈ গাড়ীখন খেদি যায় কথাটো গম পাইছেনে আৰু গাড়ীখনটো চলি গৈ আছে আপুনি ক'ব পাৰে যে কেনেকৈ গম পাব তেনেহ'লে মই অলপ আগত আপোনালোকক কৈ আহিছোঁ প্ৰথমতে যে কুকুৰৰ দুটা শক্তি বেছি এটা হৈছে ঘ্ৰাণ শক্তি যিটোৰ দ্বাৰা সিহঁতি গোন্ধ পায় খুব বেছিকৈ গোন্ধ পায় যিটো গোন্ধ আপুনি মই নেপাম সিহঁতি খুব মানে প্ৰখৰ গোন্ধ লোৱাৰ গুণটো আৰু ইটো ঘ্ৰাণ শক্তি আৰু ইটো হ'ল কি কৈছিলোঁ শ্ৰৱণ শক্তি যিটো আল্ট্ৰা শব্দটো শুনে যে আল্ট্ৰাচাউণ্ডটো শুনে যে অতি শব্দটো সেইটো কৈছিলোঁ গতিকে ইহঁতৰ গোন্ধ পোৱাৰ শক্তিটো বেছিৰ কাৰণে ইহঁতি চলি যোৱা গাড়ীখনতো সেই গোন্ধটো ফটককৈ পাই যায় আৰু পিছে পিছে খেদি যায় এতিয়া ইয়াৰ পৰা কেনেকৈ বাচিব কুকুৰে বহুত মানে কেতিয়াবা বিপদত পেলাই দিয়ে মানুহ বাইকৰ পৰা পৰি যায় এক্সিডেণ্ট হৈ যায় এনেকুৱা হৈ যায় ইয়াৰ পৰা আপুনি কেনেকৈ বাচিব ইয়াৰ পৰা বচাৰ উপায় এটাই কুকুৰ বহুত প্ৰভু ভক্ত চাওক ইহঁতক মই বিস্কুট দিলোঁ অকণমান আগত আপোনালোকক দেখাবৰ কাৰণে এটি আহি বিস্কুট খালে এটা গৈ সেইফালে শুই থাকিলেগৈ গৈ ইয়াতে মৰম পায় মোৰ ওচৰতে আছে এটি প্ৰভু ভক্ত ই মালিকক একো নকৰে বা কোনোবাই যদি ইহঁতক মৰম কৰে ইহঁতি বিশেষ একো নকৰে গতিকে ইহঁতক মৰম লগাই দিব আপোনাৰ গাড়ীখনত যেতিয়া ভৌ ভৌকৈ গৈ এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব অশান্তিমূলক এটা পৰিৱেশ সৃষ্টি কৰি পেলাব তেতিয়া আপুনি গ্লাছখন খোলক গ্লাছখন খুলি আপুনি ধুনীয়াকৈ সিহঁতক বিস্কুট আছে যদি দলিয়াই দিয়ক বা মৰমত মাতক কিন্তু নিজৰ ছেফটিটো আপুনি চাই ৰাখিব কিছুমান কুকুৰ অকণমান খঙাল থাকে ন ফটকৈ আপোনাৰ হাতে তাতে ধৰি দিব পাৰে গতিকে নিজৰ ছেফটিটো বজাই যদি আপুনি মৰম সিহঁতক প্ৰকাশ কৰিব জানে সিহঁতৰ প্ৰতি যে আপোনাৰ মৰম আছে দয়া আছে এইটো যদি আপুনি প্ৰকাশ কৰিব জানে সিহঁতি তাতে বৈ থৈ দিব অৰ্থাৎ সিহঁতি তাতে বছ হৈ দিব ৰৈ দিব ঠাণ্ডা হৈ যাব শান্ত হৈ যাব গতিকে কুকুৰৰ পৰা বাচি থাকিবৰ কাৰণে আপুনি কুকুৰে যেতিয়া হুলস্থুল লগাই আপোনাক খেদি যাব আপুনি পৰাপক্ষত সিহঁতক ঠাণ্ডা কৰিবলৈ মৰমেৰে শান্তকৈ আপুনি সিহঁতক ট্ৰিট কৰিব ব্যৱহাৰ কৰিব যদি আপুনিও উগ্ৰ হয় সিহঁতৰ লগত একদম মাৰ পিট দলিয়া দলি খেদা খেদি যদি কৰি দিয়ে সিহঁতি আৰু উগ্ৰ হৈ যাব আৰু আপোনাক এটা সময়ত কামুৰি দিবও পাৰে গতিকে এই প্ৰভু ভক্ত বুলি কোৱা হয় যে কুকুৰটো এই কুকুৰটোক শান্ত কৰিবৰ কাৰণে আপুনি এই পদ্ধতিখিনি অৱলম্বন কৰিব পাৰে আৰু গাড়ীত বা বাইকক খেদি যোৱাৰ মূলতে হৈছে সেই আন কুকুৰে তাত
প্ৰস্ৰাৱ কৰি থোৱাৰ কাৰণে তেওঁলোকৰ ঘ্ৰাণ শক্তি বেছি কাৰণে তেওঁলোকে মানে কুকুৰখিনিয়ে বেছিকৈ খেদি যায় বাইক গাড়ী এইবোৰক এই কথাটোকে আপোনালোক জনাবলৈ আহিলোঁ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ' শ্বেয়াৰ কৰি দিব অন্য এটা দিনত আকৌ লগ পাম আজি বাই বাই